নমস্কাৰ সকলোলৈকে সাদৰ সম্ভাষণ জনাই পাঠ কৰিবলৈ লৈছোঁ মোৰ উপন্যাসিকা বিয়লিৰ ৰ'দালিৰ দ্বাদশ খণ্ড। ৰাতি 10টা বজালৈকে অফিচত ৰৈ কানুৰ আমনি লাগি ঘৰলৈ আহি দেখে বিমল ঘৰলৈকো অহা নাই। শান্তিবায়ো আচৰিত, কাৰণ সদায় দুয়োজনক একেলগে যোৱা আৰু একেলগে অহা দেখিছে। কেইবাবাৰো ফোন কৰিও নেপাই কানুৰ চিন্তা বাঢ়ি গ'ল। সেই লাঞ্চ ব্ৰেকৰ আগতেই অফিচ এৰিছে, গাড়ীখনো নিয়া নাই, ঘৰলৈকো অহা নাই, ক'ত যাব পাৰে বাৰু? অফিচৰ বাদে সিহঁত দুয়োটাৰ কোনোটোৱেই ৰাতি বাহিৰত থকা নাই, অথবা অকলে ক'তো যোৱা নাই। কি কৰিব নকৰিব একো ভাবি পোৱা নাই। বিচাৰি যাবলৈকো যাব ক'লৈ? গুণাগথা কৰি থাকোঁতেই বিমল ঘৰ সোমালহি। ক'ত গৈছিল সুধিম বুলি ভাবিও কানু ৰৈ গৈছিল। বাবাৰ ওপৰত তাৰ অগাধ বিশ্বাস, কোনো বেয়া কাম নকৰে। অৱশ্যে বয়সো নাই এতিয়া, ইচ্ছা থাকিলে নিজেই ক'ব। দুয়ো ভাত খাই নীৰৱে শুই থাকিলগৈ। ৰাতিপুৱা কানু শুই উঠাৰ বহু আগতেই চৌধুৰী অফিচ পালেগৈ। কানু লৰালৰিকৈ গৈ দেখে অফিচৰ মূল দুৱাৰৰ সোঁহাতে এটা গ্লাছৰ শ্ব'কেছ ফিট কৰিছে 4জন মিস্ত্ৰী টাইপৰ মানুহে। এজনে বিনিতা বৌৰ কাপোৰ চিলোৱা মেচিনটো চাফা কৰি বাৰ্ণিছ কৰিছে আৰু আন এজনে প্ৰতীক দাদাকৰ পুৰণি টাইপৰাইটাৰ, টি-স্কোৱাৰ, ৰোলাৰ, ডায়েৰীৰ দৰে হিচাপৰ বহী কেইখনমান পৰিষ্কাৰ কৰি সজাব পৰাকৈ সুন্দৰ কৰি তুলিছে। 10 বজাৰ লগে লগে কৰ্মচাৰীসকল আহিয়েই সুন্দৰ শ্ব'কেছটো দেখি ভালদৰে চাবলৈ জুম পাতিছে। সোণালী আখৰেৰে লিখা প্ৰতীক বিনিতা নামটোৰ ওপৰত হাত বুলাইছে। চৌধুৰী ছাৰৰ দেউতাক আৰু মাকৰ নাম কোনোবা এজনে যোগ দিলে। একেদিনাই কাৰ এক্সিডেণ্টত ঢুকাইছিল। চৌধুৰীয়ে কেবিনৰ পৰাই চাই আছিল সকলো। শ্ব'কেছটো য'ত পতা হৈছে ঠিক সেইখিনিতেই 10টা বাজিবলৈ 2 মিনিটমান থাকোঁতে ৰিমজিমে দৌৰি আহি বেৰতে আউজি ফোপনিটো মাৰেহি। তাৰ পাছত সন্মুখৰ ঘড়ীটোলৈ চায়। কেতিয়াবা চৌধুৰীৰ চকুৱে চকুৱে পৰে, আচলতে সেইখনো এখন অঘোষিত যুদ্ধই। কিন্তু আজি 11টা বাজি গ'ল, তেতিয়াও ৰিমজিম নাপালেহি, যিটো ইমান দিনে ঘটা নাই। চৌধুৰী লাহে লাহে অধৈৰ্য হৈ পৰিল। কি কৰিব? ফোন কৰিবলৈ লৈও পৰা নাই কৰিব। প্ৰট'কলে বাধা দিয়ে। কানু খুৰাকো ক'ব পৰা নাই, ভিতৰখন চটফট কৰিছে। বাবাৰ অশান্তি কানু খুৰাৰ দৃষ্টিৰ পৰা সাৰি নাযায়। চৌধুৰীৰ কেবিনলৈকে আহি ৰিমজিমলৈ ফোন লগালে। চৌধুৰীয়ে নচোৱাৰ ভাও ধৰি কানু নাই থাকি গম পালে তাইৰ সাংঘাতিক জ্বৰ, কোনোমতেহে কথা পাতিছে। অশান্তি দূৰ হ'ল যদিও মনটো বেয়া লাগি থাকিল গোটেই দিনটো। দুদিনৰ পাছত অফিচলৈ আহিয়েই ৰিমজিম গৈ চৌধুৰীৰ কেবিন পালেগৈ। সোমায়েই ক'লে, ছৰি এণ্ড থেংক ইউ ছাৰ। চৌধুৰীয়ে একো নকৈ মাথো তাইৰ মুখলৈ চালে। মুখখন শুকান যেন লাগিছে, চকুৰ গুৰি ক'লা পৰিছে। তাই আকৌ ক'লে, ছৰি, কাৰণ মই আপোনাৰ লগত তৰ্ক কৰিছিলোঁ, আৰু থেংক ইউ কাৰণ আপুনি মোৰ মন্তব্যক গুৰুত্ব দিলে, সেইবাবে ধন্যবাদ। চৌধুৰীয়ে হাঁহি এটা মাৰি ক'লে, আৰু মই তোমাক ধন্যবাদ নকওঁ। তাই লাহেকৈ ক'লে, হ'ব ছাৰ। তাইৰ ক'বলৈ মন গৈছিল যে সকলোৰে ছৰি বা ধন্যবাদ ক'ব পৰাকৈ অন্তৰ নাথাকে, কিন্তু নক'লে।
কাজিয়া কৰাৰ ইচ্ছা বা শক্তি কোনোটোৱেই তাইৰ নাই। তাই বুজিব পাৰিছে তাইৰ জ্বৰটোৱে তাইৰ শক্তি সকলো শুহি নিছে। আগতেও হয়, গোটেই ঘৰখনকে তাই অশান্তিত পেলায়। এইবাৰ জ্বৰ হোৱাৰ পিছত আটাকে কৈছিল তাই বোলে খুব চিঞৰিছে। চিঞৰাৰ মাজে মাজে কানুখুৰা আৰু চৌধুৰীৰ নামো লৈছে। ধূনাৰ তীব্ৰ গোন্ধত বিমল চৌধুৰী খকমক কৈ উঠিল। উঠিয়েই মহিলা এগৰাকীক ধূনা দি থকা দেখি আচৰিত হ'ল, লগতে খঙো উঠিল। বাবু, বেয়া নাপাব, আপোনাক মহে কামুৰিছে ভাবি ধূনা অকণ দি দিছোঁ। চৌধুৰীয়ে কি ক'ব ভাবি নাপাই ক'লে, অঁ কি হ'ল, ই নাই নেকি? মহিলাগৰাকীয়ে ক'লে, বজাৰলৈ গৈ অহাই নাই। আপুনি চাহ খাব নেকি বাবু? চৌধুৰীয়ে লাহেকৈ ক'লে, নাই নালাগে। আচলতে চাহ একাপ খাবলৈ মন গৈছিল যদিও মানুহগৰাকীক ক'বলৈ চৌধুৰীৰ ভাল নালাগিল। সন্ধ্যা লাগি ভাগিল। এই বিচনাখনতে ইমান নিশ্চিন্ত মনে শুলে তেওঁ। টেবুলত ঢাকি থোৱা পানীগিলাচ খাই অলপ ওলাই যোৱাৰ কথা ভাবিলে। আকাশখন চাগৈ তৰাৰে ফুটফুটীয়া হৈ পৰিছে। বাৰাণ্ডাৰ পৰা জাপ মাৰি চোতাললৈ নামি যাওঁতে তেওঁ নিজৰ বয়সটো কমি যোৱা যেন লাগিল। কুকুৰ ল'ৰ এটাৰেই আলিত উঠিলহি। পাটগাভৰুৰ সেওঁতাৰ দৰে আলিটো, ওপৰত বুটা বছা আকাশ। কাষৰ জোতোহা বনবোৰ চুটিয়াই চুটিয়াই চৌধুৰী আগুৱাই গ'ল। দূৰৈৰ পৰা মন্দিৰৰ ঘণ্টাধ্বনি ভাহি আহিছে। মনটো পাতল পাতল লাগিল। হঠাতে চৌধুৰীৰ একালৰ বন্ধু প্ৰশান্তলৈ মনত পৰিল। প্ৰশান্ত গোস্বামী ক্লাছ 9ৰ বছেৰিকা পৰীক্ষাৰ আগে আগে তিনিচুকীয়াৰ পৰা আহি তেওঁলোকৰ স্কুলত ভৰ্তি হৈছিলহি। কথাবোৰ যেন সৌ সিদিনাৰহে। আহিয়ে সকলোৰে লগত ইমান ধুনীয়াকৈ মিলি গ'ল, নতুন যেন নলগাই হ'ল। ওখ পাখ ৰঙা বগা চেহেৰাৰ প্ৰশান্ত ছোৱালীজাকৰো বন্ধু হৈ পৰিছিল। তাৰে ভিতৰত অলিমাৰ লগত সম্পৰ্কটো যেন বেছি গাঢ় হৈছিল। সেইটো অৱশ্যে বিমলৰ চকুতহে পৰিছিল। তাক সোধোতে যিটো ব্যাখ্যা দিলে আজিও চৌধুৰীয়ে ভালকৈ বুজি পোৱা নাই। সি কৈছিল, জানা বিমল, মই প্ৰায়ে এটা সপোন দেখোঁ। মই অতি বেছিকৈ আশা কৰা এটি সম্পদৰ পিছত দৌৰি ফুৰোঁ ওৰে ৰাতি। দৌৰি দৌৰি ভাগৰি যাওঁ, কিন্তু ওচৰ চাপিব নোৱাৰোঁ। চৌধুৰীয়েও যোগ দিছিল, ময়ো দৌৰাৰ সপোন দেখোঁ কেতিয়াবা। সি মূৰ জোকাৰি ক'লে, মই কিন্তু দিনৰ পিছত দিন সেই একেটা সপোনকে দেখোঁ। বিমল কিছু আচৰিত হৈ ক'লে, হয়? সি আকৌ ক'লে, আচলতে মই তোমালোকতকৈ 3 বছৰমানৰ ডাঙৰ। মোৰ লগৰ ল'ৰা এতিয়া কলেজত পঢ়ে। বিমলে আচৰিত হৈ সুধিলে, কিয়? যোৱা প্ৰায় 3টা বছৰ মই বিচনাতে পৰি থাকিব লগা হৈছিল। তেতিয়াও জানা, মই এই সপোনটোকে দেখিছিলোঁ। বিমলে অবাক হৈ সুধিলে, তাৰপিছত? সি লাহেকৈ ক'লে, এইখন স্কুলত এডমিশ্যন ল'বলৈ অহাৰ দিনা তোমালোক কাকোৱেই লগ পোৱা নাছিলোঁ। তথাপি কিয় জানো স্কুলৰ চৌহদত ভৰি দিয়েই মোৰ বুকুখনে আৰাম পোৱা যেন অনুভৱ হৈছিল। ৰাতিলৈ সপোনত দেখিছিলোঁ মই মোৰ ইপ্সিত বস্তুটোৰ নিচেই কাষ চাপিছিলোঁ। মোৰ ভাগৰ লগা নাছিল। বহু দিনৰ পাছত শান্তিৰে শুইছিলোঁ। চকুকেইটা ডাঙৰকৈ মেলি